শিক্ষাৰ্থীসকল, আজি মই তোমালোকক সময় পাঠীৰ কেইটামান অংক কৰি দিবলৈ লৈছোঁ। এইকেইটা তোমালোকৰ কিতাপৰ অংক নহয়, কিন্তু সময় পাঠটো পঢ়োঁতে এই কথাখিনি জানিব লাগে বাবে মই তোমালোকক কেইটামান অংক কৰি দিব বিচাৰিছোঁ। এতিয়া তোমালোকে ইয়াত চোৱাচোন, মই এটা ঘড়ী আঁকিছোঁ। এতিয়া আমাৰ ঘড়ীবোৰত কি হয়, তিনিডাল কাটা থাকে। এইডাল আটাইতকৈ চুটি, এইডাল ঘণ্টাৰ কাটা, তাৰপিছত এইডাল মিনিটৰ কাটা, আৰু যিডাল ক্ষীণ কাটা থাকে সেইডাল হ'ল ছেকেণ্ডৰ কাটা। এতিয়া আকৌ আমি জানো ঘড়ীটোত কি থাকে, 1ৰ পৰা 12লৈ সংখ্যাকেইটা থাকে, কাৰণ আমি সাধাৰণতে 12 ঘণ্টীয়া ঘড়ীহে ব্যৱহাৰ কৰোঁ। এতিয়া আমি ইয়াত দেখিছোঁ যে কি হৈছে, প্ৰত্যেক দুটা ঘৰৰ মাজত, মানে 12 আৰু 1ৰ মাজত 5টা সৰু সৰু ঘৰ থাকে, আৰু তাৰমানে এটা ঘৰত 1 মিনিটকৈ, মানে 12ৰ পৰা 1লৈ এইখিনিত 5 মিনিট, ইয়াৰ পৰা 5 মিনিট, এইটো ঘৰত 5 মিনিট, এনেকৈ মুঠতে 12টা ঘৰ আছে। আমি 1ৰ পৰা যদি গণো চাবা, 1 2 3 4 5 6 7 8 9 10 11 12, আৰু 12টা ঘৰৰ প্ৰত্যেক দুটা ঘৰৰ মাজত 5 মিনিটকৈ আছে। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো আছে, ধৰা হ'ল এটা ঘড়ীৰ মিনিটৰ কাটাডাল ঘড়ীটোৰ 4 সংখ্যাটোত আছে। এই মিনিটৰ কাটাডাল ঘড়ীটোৰ 4 সংখ্যাটোত আছে। এতিয়া কাটাডালে তাৰ পিছৰখিনি কৈছে, এতিয়া কাটাডালে 4ৰ পৰা গৈ পুনৰ এবাৰ ঘূৰি আহি 4 পাবলৈ কিমান সময় লাগিব। এতিয়া এইটো 4 মিনিটৰ কাটাডাল আছে। আমি ইয়াৰ পৰা মিনিটৰ কাটাডালে এনেকৈ এক পাক মাৰি পুনৰ 4লৈ আহিব। আহিলে কিমান সময় যাব সেইটো সুধিছে, কিমান সময় লাগিব। আমি ইয়াৰ পৰা 4ৰ পৰা মই যদি গণো, 1 2 3 4 5 6 7 8 9 10 11 12, 12টা ঘৰ আহিল, আৰু প্ৰতি দুটা ঘৰৰ মাজত 5টাকৈ ঘৰ আছে, মানে 5 মিনিটকৈ আছে। গতিকে 12টা ঘৰত 5 মিনিটকৈ গ'লে 12 পূৰণ 5 সমান 60 মিনিট। তাৰমানে কি হ'ব, উত্তৰটো হ'ব যে মিনিটৰ কাটাডালে 4 সংখ্যাটোৰ পৰা গৈ আকৌ এবাৰ ঘূৰি পুনৰ 4 পাবলৈ কিমান সময় লাগিব, 60 মিনিট। মই প্ৰশ্নকেইটা তোমালোকক দি দিম PDF ফাইলত, গতিকে 60 মিনিট সময় লাগিব। এইটো হ'ল উত্তৰ। তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত 2 নম্বৰ অংকটো আছে, ধৰা হ'ল এটা ঘড়ীৰ ঘণ্টাৰ কাটাডাল 1 সংখ্যাটোত আছে। ঘণ্টাৰ কাটা এইডাল আমি ধৰি ল'লোঁ 1 সংখ্যাটোত আছে। এতিয়া ঘণ্টাৰ কাটাডালে 3 সংখ্যাটো পাবলৈ কিমান সময় লাগিব। ঘণ্টাৰ কাটাডাল 1ত আছিল, 1ৰ পৰা যেতিয়া 2 পালে 1 ঘণ্টা গ'ল, কাৰণ ঘণ্টাৰ কাটাডাল আহিব নহয়, আৰু আমাক সুধিছে ঘণ্টাৰ কাটাডালে 3 সংখ্যাটো পাবলৈ কিমান সময় লাগিব। 1ত আছিল, 1ৰ পৰা 2 পালে 1 ঘণ্টা, 2ৰ পৰা 3 পালে আৰু 1 ঘণ্টা, গতিকে কিমান সময় লাগিব, 2 ঘণ্টা সময় লাগিব। আৰু ইয়াত যিটো কথা কোৱা হৈছে, তাৰমানে ঘণ্টাৰ কাটাডাল 1 সংখ্যাটোত আছে, মানে কি হ'ব, দুপৰীয়া বা দিনৰ 1 বজা বুলি আমি যদি ধৰি লওঁ, সেই একে সময়তে যে ঘণ্টাৰ কাটাডালে 3 সংখ্যাটো পাবলৈ, মানে দুপৰীয়া যদি 1ত আছিল ঘণ্টাৰ কাটাডাল, তেতিয়া এইটো আবেলি 3 বজা পাবলৈ মানে কিমান সময় লাগিব। কাৰণ যদি মই দুপৰীয়া 1 বজাৰ পৰা ৰাতি 3 বজালৈ বুলি কওঁ, আকৌ বেছি সময় লাগিব। গতিকে ইয়াত দুপৰীয়া 1 বজাৰ পৰা আবেলি 3 বজালৈ বুলি কোৱা হৈছে। গতিকে কি হ'ব, যে ঘণ্টাৰ কাটাডালে দুপৰীয়া 1 বজাৰ পৰা 2 পাবলৈ 1 ঘণ্টা লাগিল, আৰু 2ৰ পৰা আবেলি 3 পাবলৈ আৰু 1 ঘণ্টা লাগিল, গতিকে মুঠতে 2 ঘণ্টা সময় লাগিব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত তোমালোকক দিয়া আছিল যে তলত দিয়া প্ৰতিটো অংকই একোটা নিৰ্দিষ্ট
দিন বুজাইছে সেই দিনটো লিখা এটা নিৰ্দিষ্ট দিন বুজাইছে সেই দিনটো লিখা এতিয়া নিৰ্দিষ্ট দিন আমাক এটা উদাহৰণ দিয়া আছে যে 5506 এইটো দিয়া আছে এইটো তেনেকৈ দিয়া আছে 2006 চনৰ মে মাহৰ 6 তাৰিখ 5 তাৰিখ এইটো 5 আছে ন 5 তাৰিখ তাৰ মানে কি দিয়া আছে আমাক আচলতে এইটো এনেকৈ দিয়া আছে দিন মাহ বছৰ এইটো এতিয়া 5 এইটো 5 বছৰ 06 মানে 2006 এইটো আমি এনেকৈ লিখোঁ দিন 5 মানে সেই মাহটোৰ 5 তাৰিখ মাহ 5 হ'লে আমি তোমালোকে গণি লোৱা জানুৱাৰীৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 5 মানে মে মাহ গতিকে আৰু 06 মানে 2006 2006 গতিকে সেইকাৰণে এইটো আমি লিখিছোঁ 2006 চনৰ মে মাহৰ 5 তাৰিখ গতিকে বা এনেকৈ লিখিব এইটো তোমালোকে এনেকৈও লিখিব পাৰা 2000 এইটোৱে ঠিকে আছে 2006 চনৰ মে মাহৰ 5 তাৰিখ তাৰ পিছৰটো দিয়া আছে কটো আমাক দিয়া আছিল 20/5/6 আছিল মানে 2006 এতিয়া এইটোৱে কি বুজাব এইটোৱে বুজাব তাৰিখটো 20 তাৰিখ হ'ব 5 মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে মাহৰ 5 তাৰিখ হ'ব আৰু চনটো 2006 গতিকে 2006 চনৰ মে মাহৰ 20 তাৰিখ তাৰপিছত খটো আছে 17/6 এইটো মাহ 08 মানে 2008 গতিকে তাৰ দিনত 17 আছে মানে 17 তাৰিখ হ'ব মাহ 6 মানে 5টো মে মাহ 6টো জুন মাহ হ'ব আৰু 2008 চন গতিকে এইটো হ'ব 2008 চনৰ জুন মাহৰ 17 তাৰিখ তাৰপিছত গটো দিয়া আছে 01/07 মানে 2007 1 তাৰিখ 1 মানে জানুৱাৰী মাহটো 1 লিখে গতিকে 2007 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখ 2007 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখ তাৰপিছত নেক্সটটো দিয়া আছে মই এইটো মচি পেলাই লিখিছোঁ ইয়াত খটো দিয়া আছে 15/8/09 দিয়া আছিল গতিকে 2009 এইটো হ'লে দিনত 15 আছে গতিকে 15 তাৰিখ মাহটো 8 দিয়া আছে 8 মানে আগষ্ট জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট আৰু চনটো 2009 গতিকে 2009 চনৰ আগষ্ট মাহৰ কি হ'ব 15 তাৰিখ আগষ্ট মাহৰ 15 তাৰিখ
তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া তাৰিখবোৰ সংখ্যাৰে লিখা ইয়াৰ উলটাটো মানে এইটো অংশ দিয়া আছে আৰু এনেকে লিখিব লাগিব ওপৰটোত যেনেকে লিখা আছে সেইটো লিখিব লাগিব আমি আমাক উদাহৰণ এটা দি দিয়া আছে মই প্ৰশ্নবোৰ তোমালোকক PDF ফাইলত দি দিম আমাক উদাহৰণটো দিয়া আছিল 5 ছেপ্টেম্বৰ 2007 এইটো কি লিখা আছে 50920007 মানে আগৰ মতে 5 ছেপ্টেম্বৰ এইটো দিন এইটো মাহ ছেপ্টেম্বৰৰ মাহ আৰু এইটো বছৰ দিন মাহ বছৰ এনেকে দিয়া আছে গতিকে আমাক লিখিব দিয়া অংক কেইটা আছিল ক 1 জুন 2009 গতিকে আমি কেনেকে লিখিম এইটোৰ মতে লিখিলে 1 জুন মানে এইটো তাৰিখ 2009 চনটো আমি লিখিলো আৰু জুনৰ মাহটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন 6 হলে আমি অকল 6টো লিখিব পাৰো আৰু মাহৰ ঠাইত দুটা সংখ্যা লিখো বুলি যদি ভাবো কাৰণ পিছলৈ 10ৰ পৰা 10 11 12 মাহ যেহেতু থাকে এক বছৰত সেই তিনিটাত দুটা সংখ্যা থাকে গতিকে মাহৰ তলত দুটা সংখ্যা লিখিলে আমি বাওঁফালে এটা 0 লিখিব পাৰো আৰু নিলিখিলে 16/2009 লিখিলেও হ'ব তাৰ পিছত খটো আছিলে 30 মে 2010 30 মে দিনটো 30 হ'ব চনটো দিয়া আছে 2010 মে মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 5 গতিকে এইটো 05 গটো দিয়া আছে 10 আগষ্ট 2020 ইয়াতো একেদৰে দিনটো 10 হ'ব আগষ্ট 08 চনটো 2020 চনটোৱে মানে বছৰটো বুজায় খ 15 এপ্ৰিল 2019 হলে তাৰিখটো 15 দিনটো এপ্ৰিল হলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 আৰু চনটো 2019 গতিকে এনেকে লিখিব লাগিব তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো আছিল এখন ৰেলগাড়ী এটা ষ্টেচনৰ পৰা ৰাতি 8:30 বজাত যাত্ৰা আৰম্ভ কৰিলে এই যাত্ৰা কৰা সময়টো ষ্টেচনৰ ঘড়ীত কেনেদৰে লিখা থাকিব মই তোমালোকক সময় পাঠটো পঢ়াওঁতে 24 ঘণ্টীয়া ঘড়ী আৰু 12 ঘণ্টীয়া ঘড়ীৰ কথা কৈছিলোঁ আৰু লগতে আন এটা কথা কৈছিলোঁ তোমালোকক যে 24 ঘণ্টীয়া ঘড়ী ক'ত ব্যৱহাৰ কৰা হয় ষ্টেচন এয়াৰপোৰ্ট আদিত বিমানবন্দৰ বা ষ্টেচন আদিত কি কৰা হয় 24 ঘণ্টীয়া ঘড়ীৰ সময় ব্যৱহাৰ কৰা হয় কাৰণ তাত দিনে নিশাই উৰাজাহাজ বা ৰেলগাড়ী ষ্টেচনত চলিয়ে থাকে অহা যোৱা কৰিয়ে থাকে গতিকে সেইটো 24 ঘণ্টীয়া ঘড়ীৰ সময় তাত ব্যৱহাৰ কৰা হয় গতিকে আমাক এতিয়া সুধিছিল 5 নম্বৰ প্ৰশ্নটোত যে এখন ৰেলগাড়ী এটা ষ্টেচনৰ পৰা ৰাতি 8:30 বজাত যাত্ৰা আৰম্ভ কৰিলে ৰাতি 8:30 বজাত 8:30 এতিয়া এই যাত্ৰা কৰা সময়টো ষ্টেচনৰ ঘড়ীত কেনেদৰে লিখা থাকিব ষ্টেচনৰ ঘড়ী মানে 24 ঘণ্টীয়া ঘড়ী আৰু আমি জানো যে
দিনৰ 12 বজাৰ পৰা ৰাতি 12 বজাৰ সময়খিনিক পিছবেলা বুলি কোৱা হয় আৰু সেই পিছবেলা সময়খিনি 24 ঘণ্টীয়া ঘড়ীত প্ৰকাশ কৰিব লাগিলে কি কৰা হয় ঘণ্টাটোৰ লগত 12 যোগ কৰা হয় মানে 8 আছিল নহয় 8ৰ লগত 12 যোগ কৰিলে কি হ'ব 20 মানে উত্তৰটো হ'ব ইয়াৰ যে 12 20 বাজি 30 এইটো এককটো 24 ঘণ্টীয়া ঘড়ীত সদায় ঘণ্টা থাকে গতিকে এককটো এনেকৈ ঘণ্টা লিখিব লাগিব তাৰমানে ষ্টেচনৰ ঘড়ীত এই সময়টো 20:30 বুলি লিখা থাকিব তাৰপিছত 6 নম্বৰ অংকটো আছিল 12 ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 24 ঘণ্টীয়া ঘড়ীৰ সময়ত প্ৰকাশ কৰা 12 ঘণ্টীয়া ঘড়ীৰ সময় আছিল 12 ঘণ্টীয়া ঘড়ী আৰু এইটো হ'ল 24 ঘণ্টীয়া ঘড়ী এতিয়া আমাক দিয়া আছিল কটো আগবেলা 10:45 এতিয়া আমি কৈছিলোঁ যে 24 ঘণ্টীয়া ঘড়ীত আগবেলা বা পিছবেলা শব্দ ব্যৱহাৰ কৰা নহয় আগবেলাৰ সময়খিনি একেই থাকে 12 ঘণ্টীয়া ঘড়ীৰ দৰে একে থাকে আৰু কি হয় এককটো ঘণ্টা হয় 24 ঘণ্টীয়া ঘড়ীত আৰু 24 ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 4টা অংকৰে লিখা হয় গতিকে ইয়াত 4টা অংক আছে আমি একো কৰিব নালাগে আগবেলা যিহেতু সময়টো একেই থাকিব মাত্ৰ এককটো ঘণ্টা লিখিব লাগিব খ পিছবেলা কি দিয়া আছে 4:50 এতিয়া 4:50টো পিছবেলা দিয়া আছে পিছবেলা থাকিলে এই ঘণ্টাটোৰ লগত কি কৰিব লাগে 12 যোগ গতিকে 12 4 16:50 এককটো হ'ব ঘণ্টা তাৰপিছত গধূলি 6:10 গধূলি 6:10 গধূলি মানে পিছবেলা গতিকে এই ঘণ্টাটোৰ লগত 12 যোগ কৰিব লাগিব কৰিলে 18:10 ঘণ্টা তাৰপিছত ৰাতিপুৱা কি আছে ৰাতিপুৱা 8:20 গতিকে ৰাতিপুৱা মানে আগবেলা গতিকে এইটো একে থাকিব মাত্ৰ 8ৰ বাওঁফালে এটা শূন্য দিব লাগিব কাৰণ 24 ঘণ্টীয়া ঘড়ীৰ সময়বিলাক কি কৰা হয় 4টা অংকৰে লিখা হয় গতিকে তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা তাৰপিছত 7 নম্বৰ অংকটো আছিল 7 নম্বৰ অংকটো আছে তুমি ৰাতিপুৱা 8:20 বজাত স্কুললৈ আহিলা পিছবেলা 2:35 বজাত স্কুল ছুটি হ'ল তুমি স্কুলত কিমান সময় থাকিলা এতিয়া কি আছিল যে তুমি ৰাতিপুৱা 8:20 বজাত স্কুললৈ আহিলা আৰু পিছবেলা 2:35 বজাত স্কুল ছুটি হ'ল তুমি স্কুলত কিমান সময় থাকিলা এইটো মই তোমালোকক লিখিবলৈ শিকাই দিছিলোঁ কি কৰা হয় প্ৰথমতে সময়টো আমি 8:20ৰ পৰা 2:20লৈ ধৰি লওঁ গতিকে সেনেকৈ তোমালোকক মই দীঘলীয়াকৈ আখৰেৰে লিখি কৰিবলৈ শিকাইছিলোঁ কিন্তু এতিয়া কি কৰিম মই তোমালোকক
এডাল সংখ্যা ৰেখাৰ সহায়ত, তোমালোকেতো সংখ্যা ৰেখা আগতে আঁকিছাই, গতিকে এতিয়া মই এডাল সংখ্যা ৰেখাৰ সহায়ত সহজতে উলিয়াবলৈ তোমালোকক মই শিকাই দিম। কিন্তু এইটো কিহৰ কাৰণে মই শিকাই দিছোঁ, তোমালোকে উত্তৰ কৰা উত্তৰটো শুদ্ধ হৈছে নে নাই মিলাই চাবৰ বাবেহে ঘৰত কৰিবা। পৰীক্ষাত কিন্তু তোমালোকে আমাৰ স্কুলৰ যিটো পৰীক্ষা হ'ব, সেই পৰীক্ষাটোত তোমালোকৰ এই দীঘলীয়া অংকবোৰত কি থাকে, 3 নম্বৰ বা 4 নম্বৰ থাকে। গতিকে তোমালোকে তাত এইদৰে কৰিলে নহ'ব। মই উত্তৰটো তোমালোকে শুদ্ধ হৈছেনে চাবলৈতো, আৰু দ্বিতীয় কথা, তোমালোকে যে কিছুমান বৃত্তি পৰীক্ষা দিয়া বা প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া, তাত কি হয়, সোনকালে হ'ব লাগে, উত্তৰটোহে লিখিব লাগে মাত্ৰ, তাত ক খ গ ঘ বা ABCD বুলি মাত্ৰ উত্তৰটো দিয়া থাকে, তাৰে শুদ্ধ উত্তৰটো তুমি বাছি উলিয়াব লাগে। আৰু সেইটো কাৰণে কি কৰা হয়, এই নিয়মটো তুমি ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া মই ধৰিলোঁ 8টা বাজিল, এইটো 8, 9, 10, 11, 12, 1, 2, এইটো 3, এই মূৰৰ ঘৰটো 3 বুলি ধৰিলোঁ মই। এতিয়া আমাক কৈছিল কি 8ৰ পৰা 9লৈ, যদি মই ধৰা 8:30টো যদি মই ইয়াৰ মাজত হ'ব, তেতিয়া 8ৰ পৰা 9লৈ 1 ঘণ্টা, গতিকে এইটো হ'ব 8:30। তাৰমানে এইফালে আকৌ কিমান সময় থাকিব, 30 মিনিট হ'ল, তাৰমানে এইফালে 6টা ঘৰ থাকিব 1 মিনিটকৈ 30লৈ, মানে যদি বা মই যদি ইয়াৰ আধা কৰোঁ, আকৌ এইটো কি লিখিব পাৰিম, 8:15 লিখিব পাৰিম, হ'ল। এতিয়া 8:15ৰ পৰা 8:30লৈ মাজত 5 মিনিটকৈ, 1, 2, 3, মানে 8:15 পৰা 8:20, 8:25, 8:30, তাৰমানে এইটো সময় হ'ব, এইটো হ'ল 8:20, এইডাল মই দীঘলডাল যে দিছোঁ ওপৰলৈ, এইটো হ'ব 8:20। তাৰপিছত একেদৰে 9 আৰু 10ৰ মাজত যদি এটা দিওঁ, এইটো হ'ব 9:30। তাৰপিছত এইটো যদি লিখোঁ, এইটো হ'ব মোৰ 9:15, আৰু 9:15ৰ এইটো 8:15 যেনেকৈ আছিল, 8:15, গতিকে এইটো হ'ব 9:15। আৰু ইয়াৰ মাজত 3টা থাকিব ভাগ 5 মিনিটকৈ, তাৰমানে 9:15, এইটো 9:20, এইটো কি 25, এইটো 9:30, এনেকৈ ইয়াতো 10 আৰু 11ৰ মাজৰটো 30, তাৰপিছত এইটো 10:15, তাৰপিছত 1 ঘৰ গ'লে এইটো হ'ব 10:20, এইটো 10:20, আৰু এইফালে এইটো 9:20, তাৰপিছত ইয়াত 11 আৰু 12ৰ মাজৰ এইটো হ'ব, ইয়াত যেনেকৈ লিখিছোঁ, এইটো 10:30, এইটো হ'ব 11:30, এইটো হ'ব 12:30, এইটো হ'ব 1:30, আৰু ইয়াৰ মাজৰটো হ'ব 2:30। এতিয়া ইয়াত আমি কি হ'ব, যিহেতু আমি 8:20ৰ পৰা বুলি কৈছে, গতিকে এইটো 11, এইটো 11:30, ইয়াৰ আধাটো 11:15, গতিকে এইফালে এইটো হ'ব 11:20। তাৰপিছত ঠিক একেদৰে 12 আৰু 1ৰ মাজৰ এইটো 12:30, এইটো 12:15, আৰু এইটো হ'ব 12:20। ঠিক একেদৰে এইটো 1:30, ইয়াৰ আধা হ'ব 1:15, তাৰপিছৰ এটা ঘৰত হ'ব
এইটো এটা 20 তাৰপিছত এইটো দুটা 30 আধাত দুটা 15 1 2 3 ঘৰ থাকিলে এইটো হ'ব দুটা 30 এতিয়া আমি চাওঁচোন কি হৈছে ইয়াত এনেকৈ এটা এটা ভাগ থাকিব আকৌ এতিয়া আমাৰ প্ৰশ্নটোত আছিল যে কি হয় 8:20 বজাত স্কুললৈ আহিলা এইটো 8:20 ইয়াত এইটো তাৰপিছত 9:20লৈ 1 ঘণ্টা এইটো একবাৰ আহিলোঁ তাৰপিছত 10:20লৈ 2 ঘণ্টা তাৰপিছত 11:20লৈ 3 ঘণ্টা তাৰপিছত 12:20লৈ 4 ঘণ্টা তাৰপিছত 1:20লৈ 5 ঘণ্টা তাৰপিছত 2:20লৈ এইটো 2:20 2:20লৈ কিমান হ'ল কেইটা হ'ল 1 2 3 4 5 6 ঘণ্টা হ'ল এতিয়া আমাক সুধিছে 2:35ত ছুটি হ'ব 2:20 এতিয়া 20ৰ পিছত কি হ'ব এইটো 2:30 আছিল 35 হ'বলৈ আকৌ কি হ'ব 5 মিনিট যাব আৰু এইফালে 2:20ৰ পৰা 2:30লৈ 10 মিনিট আৰু এইটো হ'ব 2:35 গতিকে এইটোলৈ 15 মিনিট তাৰমানে কিমান হ'ল ইয়াৰ পৰা এইটো 20 আছিল ইয়াত কেইটা ঘৰ গ'ল এই দুটালৈ ইয়ালৈ 10 মিনিট মানে এইটো 2:30 দুটা ঘৰ গ'ল সৰু ঘৰ 10 মিনিট আৰু 35 হ'বলৈ কি হ'ব লাগিব আৰু 1 ঘৰ যাব লাগিব গতিকে কি হ'ব এইটো এই ঘৰটো হ'ব 1 ঘৰ গ'লে কিমান হ'ব 2:35 গতিকে কিমান পালোঁ আমি এইটো 2:30 আছিল এইটো 2:20 2:30 এইটো ঘৰ হ'ব 2:35 মানে 1 2 3 ঘৰ গ'ল গতিকে কিমান হ'ব 6 ঘণ্টা 15 মিনিট গতিকে উত্তৰটো হ'ব 6 ঘণ্টা 15 মিনিট নিশ্চয় বুজি পাইছা তোমালোকে যে 8:20ৰ পৰা 9:20লৈ 1 ঘণ্টা এইটো 2 ঘণ্টা 10:20লৈ 11:20লৈ 3 12:20লৈ 4 1:20লৈ 5 তাৰপিছত 2:20লৈ 6 ঘণ্টা হ'ল এইডাল 2:30 20ৰ পৰা 30লৈ দুটা ঘৰ গৈছে এটা ঘৰত 5 মিনিট থাকে গতিকে পাছে পাছে 10 তাৰপিছত আমাক 35 লাগে নহয় গতিকে 30ৰ পিছত আৰু এটা ঘৰ এইটো 35 হ'ব গতিকে 15 মিনিট তাৰমানে 6 ঘণ্টা 15 মিনিট গ'ল গতিকে তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা গতিকে এইখিনিলৈ মই এতিয়া কৰিলোঁ আৰু ইয়াৰ পিছত তোমালোকক আৰু দুটামান অংক মই শিকাই দিম ধন্যবাদ